এই যে চিন্ময় কৃষ্ণ দাসক লৈ এটা যেটো পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বা ইউনিট চৰকাৰে যেটো পৰিবেশৰ সৃষ্টি কৰিছে বিশেষকৈ ধৰক আপোনালোকৰ এইগৰাকী সন্যাসী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে যেহেতু এই পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আনকি আজি আপুনি গমেই পায় যে তেখেতৰ অধিবক্তাকো আনকি আক্ৰমণ কৰা হৈছে গোটেই আইনজীৱীসকল এতিয়া আতংকিত যেটো পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰমন দাস আৰু অধিবক্তাসকল নোযোৱাৰ কাৰণে এতিয়া 2 জানুৱাৰী পৰ্যন্ত পিছুৱাই দিব লগা হৈছে তেখেতৰ গোটেই ন্যায়িক প্ৰক্ৰিয়াটো অসমৰ এগৰাকী আপুনি সন্যাসী হিচাপে ইস্কনৰ আপুনি এগৰাকী সাধু হিচাপে সামগ্ৰিকভাৱে এই মুহূৰ্তত আপোনাৰ বক্তব্য কি হ'ব বিষয়টোক লৈ আসলতে চাওক এই গোটেই কথাটোৱে জটিল হৈ গৈ আছে দিনে দিনে যিকোনো এখন দেশতে আপোনাৰ যেতিয়া চেইণ্টবিলাক আছে সাধু সন্যাসীবিলাক আছে তেওঁলোকৰ ওপৰত যদি নিৰ্যাতন এটা হয় তেতিয়াহ'লে আমি গম পাম যে সেই দেশখন নৈতিকভাৱেই হওক বা কিমান তেওঁলোকে তললৈ গৈছে আৰু যিসকল ব্যক্তিয়ে ভগৱানৰ নামত বা মোৰেল কিছুমান গুণ নৈতিকতাৰ কাৰণে নিজৰ জীৱনটো দিছে সেইসকলে যদি এটা বাধা পায় কষ্ট পায় তেওঁলোকৰ কাৰণে নিশ্চয় সেই দেশত ভাল পৰিবেশ এটা এতিয়া বিৰাজ কৰা নাই আমি আশা কৰোঁ যে আমাৰ যে প্ৰভু চিন্ময় কৃষ্ণ দাস আছে তেওঁ আচলতে প্ৰভু হয় সন্যাসী নহয় তো তেখেতক আমি তেখেতে যাতে ভালকৈ তাৰ প্ৰটেকশ্যন ন্যায় এটা পায় তেওঁ সেইটোৱে আমি আশা কৰিছোঁ আৰু আমি গোটেই ইস্কন কৰ্তৃপক্ষও তেওঁৰ লগত আছোঁ আমি দুখিত এই বিষয়টোত গোটেই এতিয়া ধৰক বাংলাদেশত দাবী উত্থাপন হৈছে যে ইস্কনক নিষিদ্ধ কৰিব লাগে তেওঁলোকৰ কোৰ্টে সেই আবেদন খাৰিজ কৰিছে কিন্তু বৰ্তমানৰ চৰকাৰখনো বিচাৰে যে ইস্কন নিষিদ্ধ হওক বুলি আচলতে চাওক যে ইস্কন কেৱল বাংলাদেশতে নাই প্ৰথম কথা গোটেই পৃথিৱীৰ আপোনাৰ বহুকেইখন দেশ 60-70খন দেশত ইস্কন আছে আৰু ইস্কনৰ মন্দিৰবিলাকো আছে ইভেন যিবোৰ আমাৰ বেলেগ ধৰ্ম প্ৰধান যেনেকৈ ইছলামিক কাণ্ট্ৰি বুলি ক'ব পাৰোঁ আৰু যিবোৰ আমাৰ ৱেষ্টাৰ্ণ ৱৰ্ল্ডত ইংলিছ য'ত আমাৰ খ্ৰীষ্টান মেজৰিটি আছে তাতেও আমি দেখা পাওঁ যে ইস্কন আছে প্ৰমিনেণ্ট কিন্তু তাত কোনো ধৰণৰ সমস্যা হোৱা নাই ইভেন পাকিস্তানতো আমাৰ ইস্কন আছে আৰু তাত বহুত ধুমধামেৰে ৰথযাত্ৰাকে আদি কৰি বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰা হয় কিন্তু তাত আমি সেনেধৰণৰ কোনো পৰিস্থিতি দেখা নাই কাৰণ ইস্কনৰ আচাৰ্য শিল প্ৰভুপাদে যে আমাৰ 7 পাৰ্পাছ অফ ইস্কন কিয় ইস্কন স্থাপিত হৈছে তাত কৈছে যে আমাৰ সংস্থাটোৱে আমি চিষ্টেমেটিকেলি যি আমাৰ ভগৱান কৃষ্ণৰ বাণী আমাৰ ভাৰতৰ যে আপোনাৰ আধ্যাত্মিকতা তাৰ প্ৰচাৰত আমি ব্যস্ত থাকোঁ কোনো ধৰণৰ আমি অনৈতিক কাম বা আমি উগ্ৰ যিবোৰ আপোনাৰ কৰ্ম আছে সেইবোৰত আমাৰ নাই হঠাৎ ইস্কনৰ বিৰুদ্ধে বাংলাদেশ ইমান উত্তপ্ত হোৱাৰ মূল কাৰণ কি তাৰমানে যে এই আপোনালোকৰ প্ৰভু যিগৰাকী চিন্ময় কৃষ্ণ দাস তেখেতৰ ওপৰত বহু দিনৰ পৰাই বাংলাদেশ চৰকাৰৰ নজৰ আছিল নেকি এতিয়া আমি এই ক্ষেত্ৰত ক'ব লাগিব যে নিশ্চয়কৈ যে বাংলাদেশৰ যি সনাতন ধৰ্মাৱলম্বী আৰু মাইনৰিটি আছে বুদ্ধ খ্ৰীষ্টান সকলোবিলাকে বহুত আগৰ পৰা এই যোনটো অত্যাচাৰ এইটোৰ সন্মুখীন হৈ আছে এতিয়া এইটো নতুন কথা নহয় আমি যদি আগৰ পৰা আমি ভালকৈ গোটেই বিষয়টো পুংখানুপুংখভাৱে চাওঁ বহু বছৰৰ ধৰি তাত হিন্দু মানুহকে আদি কৰি গোটেই মাইনৰিটিবোৰ নিৰ্যাৰিত হৈ আহিছে গতিকে এই ক্ষেত্ৰত বাংলাদেশে নিজে তেখেতসকলে ঘোষণা কৰিছে তেওঁলোক সেকুলাৰ নেশ্যন তো সেকুলাৰ নেশ্যন এখনত এনেকুৱা যদি হয় যদি ধৰ্মৰ পালন কৰাৰ স্বাধীনতাটো নেপায় তেতিয়া সেইটো সম্পূৰ্ণ দুৰ্ভাগ্যজনক কথা বুলি ভাবোঁ আমি মই আকৌ আহিম আপোনাৰ কাষলৈ লোক জাগৰণ মঞ্চই আজি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদ কৰিছে বংকিম শৰ্মা আছে আহ্বায়ক মই শৰ্মা ডাঙৰ মই আপোনাক প্ৰথমতে সোধোঁ যে এই পৰিৱেশটো কিয় হোৱা বুলি ভাবিছে আপুনি চাওক আজি তেখেতে কোৱাৰ দৰে যে আজি বহুদিন ধৰিয়েই বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন চলি আছে ইয়াৰ এটা দীঘলীয়া ইতিহাস আছে বাংলাদেশ স্বাধীন হোৱাৰ পৰাই গতিকে তাৰপিছত এতিয়া যে যিখন চৰকাৰ আৱামী লীগৰ যিখন চৰকাৰ আছিল শ্বেখ হাছিনাৰ নেতৃত্বত তেখেত কিছু পৰিমাণে তেখেতৰ দিনত ধৰ্ম নিৰপেক্ষতাটো অক্ষুণ্ণ আছিল কিন্তু আগষ্ট মাহত তেখেতৰ চৰকাৰ যেতিয়া গাদীচ্যুত হ'ল তাৰ পিছত সংখ্যালঘু লোকসকলৰ ওপৰত বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ ওপৰত হিন্দু সম্প্ৰদায়ক লক্ষ্য হিচাপে লৈ তেওঁলোকৰ ওপৰত যথেষ্ট উৎপীড়ন চলোৱা হ'ল আৰু সেই আগষ্ট মাহৰ পৰা আজি ডিচেম্বৰ মাহ পাইছে এই কেইদিনৰ ভিতৰত আপুনি কোৱাৰ দৰে যে আনকি যোৱাকালিও
মানে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যিটো আজিৰ বিশ্বত মানে বিশ্বাস কৰিবলৈ টান আধুনিকতাৰ মানে আজি আমি ইমান আগবাঢ়ি আহিছোঁ কিন্তু এই সময়তো মানুহৰ ওপৰত মানৱীয়তাৰ ওপৰত চৰম আঘাত বাংলাদেশত হৈ আছে আৰু তাক আমি প্ৰতিবাদ কৰিছোঁ আজি আপোনালোকেও জানে যে আমি অকল গুৱাহাটীতেই নহয় সমগ্ৰ অসমতেই জিলা সদৰবিলাকত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু বাংলাদেশক যিটো অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে তেখেতসকলক আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষ ইয়াত মৌন হৈ নাথাকে ভাৰতৰ জনসাধাৰণে ইয়াত প্ৰতিবাদ কৰিব আৰু যদি এতিয়াও যদি এই পৰিস্থিতিৰ হাম নাকাটে তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়িম মই মাধৱ দাসৰ কাষলৈ আহিছোঁ যে এতিয়ালৈকে বাংলাদেশে ভাৰতত এখেতে কৈছে যে আমি প্ৰতিবাদ কৰিম বাংলাদেশৰ বিৰুদ্ধে আৰু তেওঁলোকে এনেকুৱা কৰিব নোৱাৰিব কিন্তু আজি ভাৰতৰ স্থিতিক কোনো গুৰুত্ব দিয়া নাই বাংলাদেশে এতিয়ালৈকে আপুনি যদি চাই তেনেহ'লে কালি মহম্মদ ইউনিছ চৰকাৰৰ যিগৰাকী মুখপাত্ৰ তেওঁ কৈছে যে এইটো বাংলাদেশৰ আভ্যন্তৰীণ বিষয় ইয়াত ভাৰতৰ মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই ভাৰতৰ ক'ত কি হৈ আছে সেয়াটো আমি খবৰ ৰখা নাই বা আমিতো মাত মাতি থকা নাই আমাৰ বাংলাদেশত হোৱা কিবা ঘটনাক লৈ ভাৰতে কিয় মাত মাতিব ওলোটাই তেনেকুৱা স্থিতিহে লৈছে নৰেন্দ্ৰ মোদীতো এতিয়া বিশ্ব নেতা নৰেন্দ্ৰ মোদীৰ কাষৰ দেশখনত ভাৰতৰ একেবাৰে চুবুৰীয়া ৰাষ্ট্ৰখনত যিখনৰ স্বাধীনতাত ভাৰতৰ অৱদান আছে সেইখন দেশৰে যদি আজি এনেকৈ ওলোটা স্থিতি ল'ব পাৰে ইমান দিনে যে ভাৰতে যিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা মোদীয়েতো সঁচাকৈ চেষ্টা কৰিছিল বা এটা আমিতো ভাবোঁ ন তেওঁ এগৰাকী বিশ্ব নেতা হ'বলৈ গৈছে বা তেওঁ ভাৰতক এটা মৰ্যাদা দিছে কিন্তু বাংলাদেশৰ এই স্থিতিটোৰ পিছত আজি কংগ্ৰেছে সুযোগ পাই গ'ল যে মোদীয়ে যিটো বৈদেশিক নীতি লৈছে তাৰমানে বাংলাদেশে দেখোন ফেইল হৈছে তাৰমানে সঁচাকৈয়ে ক'ৰবাত মানে বাহিৰত যিটো ভিতৰত সেইটো নহয় নেকি বাৰু তেনেকুৱা এটা পৰিৱেশ নেকি এতিয়া আপুনি একদম ঠিক কথা কৈছে মই আমাৰ সংগঠনৰ স্থিতিটো স্পষ্ট কৰিব বিচাৰিছোঁ প্ৰথমে তাৰ আগতে মই আপোনাৰ আজি মজিয়ালৈ এই বিষয়টো অনাৰ বাবে মই ধন্যবাদ জনাইছোঁ প্ৰতিদিন টাইমক হয় হিন্দু যুৱ সংঘৰ স্থিতি আছিলে যে আমি জন্মলগ্নৰ পৰাই বাংলাদেশত চলি থকা হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে উৎপীড়ন চলিছে আমি মাত মাতি আহিছোঁ শেহতীয়াকৈ আপোনাক এটা উদাহৰণ দিওঁ আপোনালোকৰ বাতৰিয়ে পৰিৱেশন কৰিছিল যে যেতিয়া ভাৰতলৈ ৰাষ্ট্ৰপতি আহিছিল বাংলাদেশৰ আব্দুল হামিদ গুৱাহাটীলৈ যেতিয়া আহিছিল তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ তেওঁ সন্মুখতে যেতিয়া আমাৰ বলেন বৈশ্যসহ কেইবাজন নেতাক এৰেষ্ট কৰিছিলে বাংলাদেশত কি মাতিছিল আমি বাংলাদেশত চলা হিন্দুৰ ওপৰত অত্যাচাৰ চলিছিলে যাৰ বাবে বন্ধ হ'ব লাগে বাংলাদেশে 10,600 একৰ ভূমি অন্যায়ভাৱে দখল কৰি ৰাখিছে ৰংপুৰ চিটাগং 76 জিলা তেওঁ দখল কৰি ৰাখিছে বাংলাদেশৰ চামিল হ'ল এইবিলাক প্ৰতিবাদ কৰিছিলোঁ আমি সেই সময়ত তেতিয়া আমাৰ অসম চৰকাৰে সেই সময়ত বিজেপি চৰকাৰে আমাক জেললৈ নিক্ষেপ কৰিছিল আমাৰ নেতাক এতিয়া আপোনালোকে চাব বাংলাদেশত ভাৰত চৰকাৰৰ যিটো বৈদেশিক নীতি যথেষ্ট দুৰ্বল আছে যাৰ ফলত আজি আপুনি যিটো কথা আজি কৈছে যে কোনো ধৰণৰ ভূমিকা পালন কৰিব পৰা নাই বৰ্তমান এই বিষয়টোত আৰু আপোনালোকে চাব কেন্দ্ৰীয় চৰকাৰৰ যিটো আজি দুৰ্বল স্থিতি আজি আমি দেখা পাইছোঁ যাৰ কাৰণে আমি দুটা অসমৰ উদাহৰণ দিওঁ আজি আপুনি চাব যে ভাৰতবৰ্ষত এতিয়া আমাৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কিমান 1971 চনৰ ভিত্তিবৰ্ষ দিছে গোটেই ভাৰতবৰ্ষত প্ৰত্যেকখন ৰাজ্যত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1951 চন অসমত কিন্তু 71 চন কিয় হ'বলৈ পালে একেখন আমি আইনৰ আওতাত আছোঁ গতিকে ইয়াতে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে শপতনামাত কি দিছে এইটো কথা আহি পৰিব কাৰণ আজি অসমত 40% মুছলমান আজি বাংলাদেশত যিটো অৱস্থা চলি আছে আজি অসমত 10 বছৰ পিছত ইয়াতকৈ ভয়ানক পৰিস্থিতি হ'ব অসমত আমি তাত শংকিত গতিকে আজি বাংলাদেশৰ ক্ষেত্ৰত যে এনেকুৱা ভূমিকা পালন কৰা নাই আজি অসমৰ আপোনাৰ দুটা উদাহৰণ দিওঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত আপুনি চাওক 1971 চন আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত লাখ লাখ বিদেশী সোমালে কোনো মাত নামাতিলে প্ৰতিগাজিলে 100 কোটি টকা অসমৰ পৰা লৈ গুচি গ'ল কোনো মাত নামাতিলে 5খনকৈ এজাহাৰ হিতেশ দেৱ কুমাৰ ডাঙৰীয়ে তেওঁ দিছিলে কোনো অসম চৰকাৰে মাত নামাতিলে এইবিলাক বাংলাদেশীক আজি আমি প্ৰশ্ৰয় দিয়া নাইনে আজি বাংলাদেশৰ ক্ষেত্ৰত কিদৰে নিমাত হৈ আছে আজি অসমৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ কথাটো মই আকৌ আহিম আপোনাৰ কাষলৈ মই ৰূপক দাস আজি কংগ্ৰেছৰ প্ৰতিবাদ কৰিছে মোৰ কথা হ'ল যে আপোনালোকেতো কাৰ বিৰোধিতা কৰিছিল বা এনআৰচিক লৈ আপোনালোকৰ স্থিতিটো বেলেগ আছিল সৌখিদিনাখনলৈকে এতিয়া আপোনালোকে মোদীক খলঠেকত পেলাবৰ কাৰণে প্ৰতিবাদ কৰিছে নে সঁচাকৈ বাংলাদেশৰ যিসকল হিন্দু নিৰ্যাতিত হৈছে তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আপোনালোকে প্ৰতিবাদ কৰিছে চাওক প্ৰত্যেকখন দেশৰ নাগৰিকৰ নিজৰ নিজৰ এয়া আছে কিন্তু কংগ্ৰেছ দলে কেতিয়াও কোনো দেশৰ নাগৰিকে নিৰ্যাতিত হোৱাটো নিবিচাৰে সি ধৰ্মীয় কাৰণতেই হওক বা অন্য কাৰণতেই হওক এতিয়া আমি সেইটো নিন্দা কৰিছোঁ বা তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ সেইটো আমাৰ স্পষ্ট মত দ্বিতীয় কথা হ'ল আজি চাওক যি দলৰ আজি ভাৰতবৰ্ষত চৰকাৰ চলিছে
তেওঁলোকে কয় আজি তেওঁলোক বিশ্বগুৰু হ'বলৈ গৈছে হয় আমি সেইবিলাক শব্দ শুনিলে আমাৰ ভাল লাগে মনটো যদি ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব পাৰে আমিও ভাৰতীয় নাগৰিক হিচাপে আমিও ক'বাত নহয় ক'বাত কম বেছি পৰিমাণে হ'লেও আমি উৎফুল্লিত হ'ম কিন্তু আজি যেটো বাংলাদেশ আমি ভাবি আছিলোঁ যে ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে পৃথিৱীৰ ভিতৰত পঞ্চম চতুৰ্থ অৰ্থনীতিৰ দিশে গৈ আছে এই ধৰণৰ বৃহৎ শক্তিত পৰিণত হ'বলৈ গৈ আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেই কথাবিলাক আমি শুনি আছিলোঁ কিন্তু আজি এই যি বাংলাদেশৰ যি ঘটনা আৰম্ভ হ'ল আজি ৩-৪ মাহ আগৰ পৰা যি হেয়া হ'ল আৰু এতিয়া যি ভয়াৱহ ৰূপ লৈছে কিন্তু আজি সেই বিশ্বগুৰু ভাৰতেটো একো কৰিব পৰা একো দেখা নাই আমি বৈদেশিক নীতিয়ে হওক বা এয়াই হওক তেওঁলোকে বা যিজন প্ৰধানমন্ত্ৰীয়ে নিজক ৫৬ ইঞ্চিৰ বুকু থকা এজন শক্তিশালী পুৰুষ বুলি তেওঁ নিজকে গণ্য কৰে তেনেকুৱা এজন বিশাল নেতৃত্বত আজি বাংলাদেশৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হোৱা নাইনে বা তেওঁলোকে এই চৰকাৰখনে যি ধৰণৰ কথাবিলাক ভাৰতবৰ্ষৰ ভাৰতবাসী তথা অসমবাসীক যি ধৰণৰ এটা তেওঁলোকে ছবি দেখুৱাই আছিল সেইবিলাক আজি যেন ফুটুকাৰ ফেন যেন হোৱা নাইনে এই কথাবিলাক তেওঁলোকে যে ভুল আমাক এটা বাতাবৰণত ৰাখিছে এই কথাবিলাকে আজি বাংলাদেশৰ এই ছবিখনে কিন্তু হেতু প্ৰতিফলন ঘটাইছে সেইকাৰণে ভাৰতীয় হিচাপে বা ভাৰতৰ প্ৰধান বিৰোধী দল হিচাপে আজি কংগ্ৰেছ শংকিত হৈছে আৰু কংগ্ৰেছ সেইকাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু অনাগত দিনত এতিয়া যি ধৰণে আজি কৈছে যে ইস্কনৰ যিজন ধৰ্মীয় গুৰু তেওঁলোকক আজি জেলত নিক্ষেপ কৰা হৈছে তেওঁৰ যিজন অধিবক্তা আছিলে তেওঁক নিৰ্যাতন কৰা হৈছে এই ধৰণৰ কথা আৰু এতিয়া তেওঁৰ হৈ মানে আদালতত তেওঁ উপস্থাপন কৰিবলৈ আজি অভাৱ ঘটিছে সেইকাৰণে দিন পিছুৱাই দিবলগীয়া হৈছে নতুন তাৰিখ ধাৰ্য কৰিবলগীয়া হৈছে এইবিলাক কথাই সূচায় যে আমি যি ধৰণৰ এখন ভাৰতবৰ্ষ চলি আছে বুলি ভাবি আছিলোঁ তাৰ বিপৰীত ছবি এটা ভাৰতত চলি আছে আৰু সেই কথাবিলাক আমি মণিপুৰত যেতিয়া হিংসাত্মক ঘটনা চলি আছিল তেতিয়াও আমি সেই কথাবিলাক বুজিছিলোঁ অলপ যে নাই ক'বাত ভাৰতবৰ্ষ বা এই চৰকাৰখনে দেশখনক সুস্থিৰভাৱে ৰাখিব পৰা নাই আৰু অকল নিজৰ দেশখনৰ ভিতৰত আভ্যন্তৰীণ কথাই নহয় আজি চুবুৰীয়া ৰাষ্ট্ৰৰ লগতো ভাৰতৰ এই যিটো এটা পৰিৱেশ ভাল পৰিৱেশ এটা আছিল বাংলাদেশ আমাৰ বন্ধু ৰাষ্ট্ৰ আছিলে কিন্তু আজি সেই বন্ধু ৰাষ্ট্ৰই আজি বৈৰী ৰাষ্ট্ৰ হ'বলৈ গৈ আছে এই ধৰণৰ কথাবিলাকে ভৱিষ্যতে এই দেশখন কোনফালে যাব বা এই দেশৰ যি নীতি নিৰ্ধাৰক বা প্ৰতিনিধিয়ে কি ধৰণে লৈ যাব বিচাৰিছে বৈদেশিক তেওঁলোকৰ পৰিকল্পনা কি এই ধৰণৰ কথাবিলাক কিন্তু বহুত আৰু বাংলাদেশৰ দৰে ৰাষ্ট্ৰ এখনক ভাৰতৰ দৰে ৰাষ্ট্ৰ এখনে খুব কম সময়ত এই কথাবিলাকক মানে কন্ট্ৰোল কৰিব পাৰিব লাগিছিল সেই এটা পৰিৱেশ থাকিব লাগিছিল কিন্তু আজি সেই কথাখিনিও ভাৰত চৰকাৰে হেৰুৱাই পেলোৱা যেন আমাৰ কিন্তু উপলব্ধি হৈছে হয় মই ঋতুপৱন শৰ্মা ডাঙৰীয়া আজিৰ দিনটোত অসমত প্ৰতিবাদ কৰা শ্ৰেণী দুটা আছে এটা শ্ৰেণীয়ে বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হিন্দু নিৰ্যাতন হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু আন এটা শ্ৰেণীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যেনে ধৰক এইমাত্ৰ ৰূপক দাসৰ বক্তব্য আপুনি শুনিলা গমে পাইছে বৈদেশিক নীতি বিফল হৈছে ভাৰত চৰকাৰে বেলেগৰ কথা বাদেই চুবুৰীয়া ৰাষ্ট্ৰখনৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতে যিটো নীতি ল'ব লাগিছিল যিটো দৃঢ় পদক্ষেপ দেখুৱাব পাৰিব লাগিছিল মোহাম্মদ ইউনিছ চৰকাৰক যি ধৰণে বাধ্য কৰাব পাৰিব লাগিছিল তাত এটা চূড়ান্ত ফেইল বুলি কৈছে মোদীৰ বিদেশ নীতি এক প্ৰকাৰ বিফল আৰু হিন্দুত্ববাদী সংগঠন বা লোক জাগৰণ মঞ্চৰ দৰে যিবিলাক অনুষ্ঠান আছে তেওঁলোকে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ইয়াত থকা হাই কমিছনৰ দৃষ্টিগোচৰ কৰিছে বা এটা মেছেজ দিব বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ যোগেদি যে এইটো সহ্য কৰা নহ'ব কেতিয়াও হিন্দু তাত সুৰক্ষিত হৈ থাকিবই লাগিব আছিল আৰু আগলৈকো থাকিব এই দুটা প্ৰতিবাদ হৈছে আপোনালোকৰ এতিয়া স্থিতি কি হ'ব অখণ্ড ভাৰতৰ এটি উল্লেখযোগ্য অংগ বাংলাদেশ আৰু বাংলাদেশৰ জনগণে 1947 চনৰ 15 আগষ্টৰ আগদিনাখনলৈকে ভাৰত মাতা কি জয় বন্দে মাতৰম বুলি পেলাই ব্ৰিটিছক ভাৰতৰ পৰা খেদি ভাৰতক স্বাধীন কৰিবলৈ লক্ষ লক্ষ জনতাই প্ৰাণ আহুতি দিলে লক্ষ লক্ষ অংগক্ষত হ'ল বা মানে তেওঁলোক ঘূণীয়া হ'বলগীয়া হ'ল আৰু আমি দ্বিখণ্ডিত ৰূপত 15 আগষ্ট 47 চনত আমি ভাৰতবৰ্ষখন পালোঁ তাৰ প্ৰাক মুহূৰ্তত যিবোৰ ঘটনা পৰিঘটনা লক্ষ লক্ষ হিন্দু সনাতনীৰ মৰাশৰ ওপৰত ভৰি দি পেলাই জিন্নাক পাকিস্তানৰ প্ৰধানমন্ত্ৰী পাতিব লাগে আৰু জৱাহৰলাল নেহৰুক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগে তাৰ বাবে মাজনিশা যি ধৰণে দ্বিখণ্ডিত কৰা হ'ল এখন অখণ্ড ভাৰতক আৰু তাৰ পৰিণামস্বৰূপ পৰৱৰ্তী সময়ত দুইখন ৰাষ্ট্ৰতে পাকিস্তান আৰু ভাৰত পৰৱৰ্তী সময়ত ভাৰতত কেৱল আৰু কেৱল মুছলমানক শোষণ কৰি পেলাই বিজেপি আৰু সেই সময়ৰ জনসংঘৰ ভয় দেখুৱাই পেলাই কেনেকৈ শাসনত বৰ্তি থাকিব লাগে কংগ্ৰেছে যিটো কৰিলে সেইটো এটা ইতিহাস অনুৰূপ 71 চনত যেতিয়া পাকিস্তানৰ মানে অত্যাচাৰ উৎপীড়ন সহিব নোৱাৰি ভাৰতৰ সহযোগিতাত আমি যেতিয়া বাংলাদেশক স্বাধীন কৰিলোঁ এই তাৰ পৰৱৰ্তী সময়ত স্বাধীনোত্তৰ কালৰ আজিলৈকে
বাংলাদেশত থকা বা পাকিস্তানত থকা অখণ্ড ভাৰতৰ প্ৰতিগৰাকী হিন্দু জৈন খ্ৰীষ্টান বৌদ্ধ যিসকল সেই দেশত সংখ্যালঘু তেওঁলোকৰ জীৱন সম্পত্তি অধিকাৰ সকলো ফালৰ পৰা তেওঁলোকৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ কাৰণে জনসংঘ যেতিয়ালৈকে আছিল 80 চনলৈকে জনসংঘ ৰাজনৈতিকভাৱে কৈছোঁ দেই মই আৰু 80 চনৰ পিছত ভাৰতীয় জনতা পাৰ্টি দায়বদ্ধ আমাৰ প্ৰতিটো কথা আমাৰ প্ৰতিটো কাম আমাৰ প্ৰতিটো উদ্দেশ্যত আমাৰ যেতিয়া প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা যদি আপুনি আমাৰ মেনিফেষ্টো চাই প্ৰতিটো কথা মেনিফেষ্টোতে এই কথাটো উল্লেখ কৰা আছে আমি কেৱল ক'ৰবাত উল্লেখ কৰি এটা শান্ত থকা নাই যেতিয়া আমি ক্ষমতালৈ আহিছোঁ সুবিধা পাইছোঁ আইন প্ৰণয়ন কৰি হ'লেও তেওঁলোকৰ যি হেৰুৱা যিটো ন্যায্যতা তেওঁলোকক উচিত মৰ্যাদা দি পেলাই তেওঁলোকক সন্মান সহকাৰে তাত অত্যাচাৰ উৎপীড়ন ধৰ্মীয় নামত তেওঁলোকে কৃষ্ণক মানে শিৱক মানে সেইকাৰণে তাত থকা ধৰ্মাৱলম্বী মানুহসকলে অত্যাচাৰ কৰে উৎপীড়ন কৰে মঠ মন্দিৰ ভাঙি দিয়া এইবোৰ আমি সকলোৱে জানো এইবোৰ কথা বহলাই কোৱা এটা প্ৰয়োজন নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ যিটো কমিটমেণ্ট টুৱাৰ্ডছ দ্য হিন্দুজ ইন দ'জ কাণ্ট্ৰিজ যিবিলাক আমাৰ লগত একেলগে আছিল সেইটোৰ কাৰো প্ৰশ্ন থাকিব নালাগে এতিয়া আহোঁ কংগ্ৰেছৰ ভাৰতীয় বিজেপিওতো প্ৰতিবাদ কৰিছে বিজেপিয়ে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বিজেপিয়ে প্ৰতিবাদ কৰা নাই বিজেপিয়ে কৈছে যে আমি আমাৰ যিটো সলিডাৰিটি তাত থকা হিন্দুসকলৰ প্ৰতি আমাৰ যিটো সহমৰ্মিতা আৰু আমাৰ যিটো আক্ৰোশ ইয়াত থকা প্ৰতিগৰাকী হিন্দুৱে প্ৰতিগৰাকী সনাতনীয়ে এই অখণ্ড ভাৰতত থকা প্ৰতিগৰাকী সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকক নিজৰ ভাই আৰু ভনী হিচাপে গণ্য কৰে যদিও সাৰ্বভৌম ৰাষ্ট্ৰ হেৰি বাংলাদেশ এখন তেওঁলোকৰ সুকীয়া সংবিধান আছে সুকীয়া ৰাষ্ট্ৰ ব্যৱস্থা আছে সেইটো এটা সুকীয়া বিষয় কিন্তু এখন বন্ধু ৰাষ্ট্ৰ বুলি ধৰি ল'লোঁ এসময়ত আছিলোঁ আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে আমাৰ নিশ্চিতভাৱে আমি ওচৰ চুবুৰীয়াৰ লগত যি এটা সম্পৰ্ক বৰ্তাই ৰাখিব লাগে সেই সম্পৰ্ক বৰ্তাই ৰখাৰ পিছত কিন্তু যোৱা 4-5 মাহত যি ধৰণে বাংলাদেশত যিটো অৱস্থাৰ পৰিৱৰ্তন ঘটিছে তাৰ লগত কিন্তু ভাৰতৰ বৰ্তমান এই বিৰোধী ৰাজনীতিৰ কিন্তু বহু এটা আমি যোগসূত্ৰ বিচাৰি পাইছোঁ 2001 চনত এইটো মানে মই অকণমান ক'ব লাগিব মানুহে শুনি মানে অলপমান জনাটো ভাল হ'ব পৃষ্ঠভূমিটো 2001 চনত যেতিয়া খালিদা জিয়াই বিএনপি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে 2001 চনত চৰকাৰ গঠন কৰোঁতে তেওঁলোকৰ ইণ্টাৰনেল কিছু বাধ্যবাধকতাত সেই সময়ৰ মৌলবাদী সংগঠন জামায়াত ইছলামিক তেওঁলোকে মানে মন্ত্ৰিত্ব দি পেলাই চৰকাৰ অংশীদাৰ কৰি দিছিল এই যে জামায়াতে ইছলামীয়ে যে শাসনত মূৰ গুজিবলৈ সুবিধা পালে সেই গুজালি হৈ ক্ৰমান্বয়ে বাংলাদেশত মৌলবাদীৰ যিটো মানে যেনে শিপা যি ধৰণে বাঢ়ি গৈ থাকিল আৰু আমি এতিয়া দেখা পাইছোঁ যে শেখ হাছিনাৰ আগামী লীগক মানে শেখ হাছিনাক বিতাড়িত কৰি পেলাই যি ধৰণে এটা অচল অৱস্থা এতিয়া বাংলাদেশত চৰকাৰে বুলিবলৈ একো নাই ইউনুছ এইবোৰ তেওঁতো কোনো নিজস্ব বুলিবলৈ নাই তেওঁ সম্পূৰ্ণ মৌলবাদী মানে কবলত তেওঁ পৰিছেই গতিকে এই যে যিমানবোৰ ঘটনা আমি দেখা পাইছোঁ এই গোটেই ঘটনাবিলাক আঁৰত মৌলবাদী শক্তিসমূহ আছে আৰু মৌলবাদী শক্তি বা সামূহিকভাৱে ৰাজনৈতিক লাভালাভ ল'বৰ বাবে ৰাজনৈতিক দলবিলাকে যিধৰণে মৌলবাদী শক্তিক মানে তেওঁলোকে মানে উৎসাহিত কৰে একেই কিন্তু আমি ভাৰতবৰ্ষতো দেখা পাইছোঁ আজি ভাৰতবৰ্ষতো কংগ্ৰেছকে ধৰি বহু ৰাজনৈতিক দলে কেৱল ক্ষমতাত বৰ্তি থাকিবলৈ এই মৌলবাদী শক্তিসমূহ উৎসাহিত কৰি আছে ৰাজনৈতিকভাৱে আৰু তেওঁলোকে হয়তো পৰৱৰ্তী সময়ত আমাক তেনেধৰণৰ বিপদত পেলাব পাৰে বুলি ভাবি ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াই পাইছোঁ আমি সকিয়াই আহিছোঁ আমাৰ ৰাজনৈতিক দায়িত্ব আমি পালন কৰি আহিছোঁ সেইবাবে আজি আমি বহুত ভাল অৱস্থাত আছোঁ আগলৈ আৰু ভাল অৱস্থালৈ আমি যাম কিন্তু বাংলাদেশ দেশৰ ক্ষেত্ৰত ভাৰতীয় এখন ৰাষ্ট্ৰ হিচাপে আমাৰ কৰণীয়ত কোনো ধৰণৰ আমি তাত মানে ত্ৰুটি ৰখা নাই কূটনীতি হবে বিদেশ নীতি হবে যিখিনি প্ৰয়োজন আছে সফল কূটনীতিৰ ফলত কি ধৰণৰ পৰিণাম পোৱা যায় সেইটো ভাৰতীয় জনতা পাৰ্টিয়ে স্পষ্টভাৱে দেখুৱাই দিছে যি মানে চীন মানে শক্তিধৰ চীনে এটা সময়ত যি ধৰণে আমাক আগ্ৰাসী ৰূপ লৈ পেলাই আমাক গোটেই ভাৰতবৰ্ষত আমি 62 চনৰ কথা জানো সেই চীনে কিন্তু আমাৰ যিটো কূটনীতি সম্পৰ্ক যিটো কূটনীতি বিদেশ নীতি সেই সঠিক বিদেশ নীতি আৰু কূটনীতিৰ প্ৰয়োগৰে কেনেকৈ চীনে তেওঁলোকে আমাৰ সীমাত থকা তেওঁলোকৰ সম্পূৰ্ণ সামৰিক গোটেই যিবিলাক শিবিৰ টিবিবিলাক উঠাই লৈ যাবলৈ বাধ্য হ'ল সেয়ে তাৰ পৰিচয় গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি এই ধৰণৰ কাৰো অসমবাসী বা ভাৰতবাসীৰ প্ৰশ্নবোধক চিন নাই সকলো বিশ্বাস কৰে নৰেন্দ্ৰ মোদীৰ ওপৰত আৰু সেইবাবে বিশ্বৰ 13খনতকৈ অধিক দেশে যিগৰাকী নেতাক তেওঁলোকৰ দেশৰ সৰ্বোচ্চ সামৰিক সন্মান যাচি পেলাই তেওঁক এগৰাকী বিশ্ব নেতা বুলি স্বীকৃতি দিছে তাত বেছিভাগ সংখ্যক দেশ কিন্তু মুছলমান দেশ মুছলিম দেশ তাৰপিছত আৰু এতিয়া এই ধৰণৰ প্ৰশ্ন অহাৰ কথা নাহে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমাৰ চৰকাৰখনৰ বাংলাদেশত থকা সংখ্যালঘু হিন্দু বৌদ্ধ জৈন সম্প্ৰদায়ৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা সেইটো আমাৰ স্বাভাৱিক কংগ্ৰেছতো এইটো নেচাৰেল নহয় তেওঁলোকে উচতাই জুল খাইছে আৰু তেওঁলোকে এই চলচাই কঠিয়া পাৰিছে তেওঁলোকৰ আজি যিটো আন্দোলন কৰিছে তেওঁলোকে যে কৈছে তেওঁলোকৰ যদি ইমানেই হিন্দু প্ৰীতি হ'ল সেই হিন্দু প্ৰীতিৰ কিন্তু নিদৰ্শন স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত বা অসমত কোনো জনগণে দেখা নাই সেইকাৰণে আজি তেওঁলোক হিন্দুৰ পৰা আঁতৰত সনাতনীৰ পৰা আঁতৰত গতিকে তেওঁলোকে কেৱল সাময়িক কিছু স্বাৰ্থ লাভৰ বাবে সুবিধা চাই পেলাই তেওঁলোকে এই ধৰণৰ আন্দোলন কৰিছে ৰাইজৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হৈছে ৰাইজে গ্ৰহণ কৰা নাই ৰাইজে নৰেন্দ্ৰ মোদীৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে আহিব লগা দিনত আমি ইয়াৰ ভাল পৰিণাম দেখিবলৈ আমি সক্ষম হ'ম ইস্কনৰ এটা আধিপত্য আছে তেনেকুৱা ক্ষেত্ৰত এতিয়ালৈকে বাংলাদেশক আপোনালোকৰ ফালৰ পৰা ধৰক আমাৰ ভাৰত চৰকাৰে বাৰু কিবা কিবি কাৰণত
নাই পৰা এখেতে কৈছে যে কৌশলগত স্থিতি লৈ আছে আৰু সময়ত দেখিব পাৰিব আমিও মন কৰিম চাগে কিমান দিন লাগে বা সেইটো সময় ক'ব কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ধৰক বহুতে কৈ আছে যে ডোনাল্ড ট্ৰাম্পে শপত লোৱাৰ পিছতেই বাংলাদেশ ঠাণ্ডা হৈ যাব কাৰণ মোদীৰ লগত ডোনাল্ড ট্ৰাম্পৰ এটা বন্ধুত্বপূৰ্ণ পৰিৱেশ আছে আৰু আমেৰিকাৰ পৰা হেঁচা আহিব এনেকুৱা কথাও কৈ থকা হৈছে তাৰ বাহিৰেও ধৰক ব্ৰিটেইনৰ সংসদতো এই বিষয়টোৱে গুৰুত্ব পাইছে আনকি এতিয়া আপোনালোকৰতো শাখা আছে 60-70খন দেশত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনালোকৰতো এটা তেনেকুৱা হেঁচা কিবা প্ৰয়োগ কৰিব পাৰে এতিয়ালৈকে আপোনালোকো সেইটো প্ৰয়োগ কৰিব পৰা নাই নেকি ধৰ্মীয়ভাৱে কথাটো কৈছোঁ মই হয় একচুৱেলি হয় গোটেই পৃথিৱীতে আমাৰ ইস্কন আছে আৰু ইস্কনৰো লগত বহুত ব্যক্তি জনা শুনা ব্যক্তি জড়িত হৈ আছে আৰু আমি ইতিমধ্যে আমাৰ ইস্কনৰ যি প্ৰবক্তা আছে আমাৰ যিবোৰ উচ্চপদস্থ মুৰব্বী বিষয়াবোৰ আছে তেওঁলোকে নিজে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ সহকাৰে সিৰিয়াছলি তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰৰ লগতো ডিল কৰিছে আৰু বাকি দেশত থকা যিবোৰ মন্দিৰ আছে তেওঁলোকেও প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱেই হওক তেওঁলোকৰ যি গভৰ্ণমেণ্ট আছে সেই তাৰ ওপৰত এই কথাটো কনভে কৰিছে যে কেনেদৰে যে আমাৰ ইস্কনৰ ভক্ত এজন বা ভক্তসকলৰ ওপৰত এনেকৈ আতিশায্য চলিছে বাংলাদেশত ইতিমধ্যে আপোনাৰ যি আমাৰ USA আছে তাতো আমাৰ বিভিন্ন ধৰণৰ US মিনিষ্ট্ৰিতেও আমাৰ ইস্কনৰ ভক্ত আছে কেইজনমান তো তেওঁলোকেও সেই কথাটো কনভে কৰিছে তেওঁলোকেও আমি দেখিছোঁ যে শংকা প্ৰকাশ কৰিছে US গভৰ্ণমেণ্ট আৰু বিভিন্ন ঠাইত যেনেকৈ কানাডা প্ৰমুখ্যে কৰি ব্ৰিটিছ গভৰ্ণমেণ্ট আমাৰ পাৰ্লিয়ামেণ্টতো এই কথাটো উঠিছে আৰু ইতিমধ্যে যি আমাৰ বিদেশ মন্ত্ৰী তেখেত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী তাৰ পৰাও বিবৃতি প্ৰকাশ পাইছে গতিকে আমাৰ ইস্কনৰ যি আমাৰ টীম আছে তেওঁলোকে অহৰহ যোগাযোগ ৰাখি আছে সকলোৰে লগত যাতে এটা ভাল সমাধান এই গোটেই ঘটনাটোৰ হয় এই যে ইস্কনক তাত নিষিদ্ধ কৰিব লাগে বুলি যেটো কথা ওলাইছে বা একদম সন্ত্ৰাসবাদীৰ লগত এক প্ৰকাৰ তুলনা কৰা হৈছে খসাকৈ কৰবাত আপোনালোকৰ ইস্কনৰ মানুহে তাত কাৰবাৰ ওচৰত জগৰ লগালে নেকি মানে কথাটো চাওক যে ইস্কন হৈছে আপুনি সাধু মানুহবোৰৰ এটা একগোট হয় সকলোৱে জানে ইস্কনৰ একো লুকাই থব লগা কথা নাই জল পট ইস্কনৰ ভিতৰত কি আছে বাহিৰত কি আছে সকলোৱে জানে আৰু গোটেই আমাৰ গোটেই গীতা ভাগৱত কেন্দ্ৰিক এটা নৈতিকতাৰ পথত গোটেই আমাৰ মুভমেণ্টটো আৰু গতিকে ইয়াত কট্টৰতা আহিব নোৱাৰে কোনো পধ্যে আৰু সেইটো জানে কিন্তু বাংলাদেশত এনেকুৱা এটা পৰিস্থিতি হৈছে তেওঁলোকৰ গভৰ্ণমেণ্টে তেওঁলোকৰ মেবি কিবা বেলেগ মনিহা থাকিব পাৰে ইয়াৰ পাছত এটা অকল ইস্কন মন্দিৰটো আক্ৰমণৰ লক্ষ্য হোৱা নাই বিভিন্ন মন্দিৰ এই গিদিনত আপোনাৰ ভাঙি চুৰমাৰ কৰিছে হয় এইটো আগৰ পৰাই হৈ আছে আমি চাও যে যি বাংলাদেশত আগত পৰা বহুত তীৰ্থস্থান তাত আছে আৰু সেই আগৰ পৰা আছে কিন্তু তাৰ পিছতো শেখ হাসিনাৰ যিমান যি হলো আপোনাৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটো অটুট ৰাখিবলৈ চেষ্টা কৰিছিল হয় ধৰক এটা দুৰ্গা পূজাৰ সময়তে আমি দেখিছো ন তাত কিমান হাজাৰ দুৰ্গা পূজা মানুহে লাখ মানুহে তাত কেনেকে আনন্দ উৎসৱ হিচাপে পালন কৰিছে কিন্তু এতিয়াতো যেটো পৰিৱেশ পৰিস্থিতি আগন্তুক দিনত তাত তেনেকুৱা ধৰণৰ পূজা হ'বনে নহয় এটো ভগৱানে জানে বা সময় ক'ব মানে আৰু এতিয়া আপুনি চাওক তাত কৃষ্ণ মন্দিৰ হওক তাত কালী মন্দিৰ হওক তাত মাতৃ মন্দিৰ হওক যিবিলাক হিন্দুৰ মন্দিৰ আছিল এই 3 দিনৰ যদি আপুনি পৰিৱেশটো চাই তেনেহলে কেনে ধৰণৰ লুটপাট গোটেই ভাঙি চুৰমাৰ কৰিছে হি লিটা দলিয়ে আমি এইটোৱে ক'ব বিচাৰো যে এই গোটেই প্ৰক্ৰিয়াটো এই যে আতিশায্যৰ ঘটনাটো এই আগৰ পৰা এইটো চলি আহিছে আমি যেতিয়া শেখ হাসিনা চৰকাৰ আছিল তেতিয়াও আমি দেখিছো যে ইস্কনৰ মন্দিৰ ভাঙা হৈছে আৰু আমাৰ দুজন ভক্ত এজনক মাৰি পেলাই পুখুৰীত পেলাই দিয়া হৈছিল আৰু তাৰ উপৰি বেলেগ আমাৰ ইস্কনৰ বাদেও বাহিৰৰ হিন্দু বিলাকক তেওঁলোকক টাৰ্গেট কৰা হৈছে কিন্তু এতিয়া যেতিয়া ইউনিট চৰকাৰ আহিছে তেতিয়া আমি দেখিছো যে ইয়াৰ মানে আপোনাৰ যোনটো পৰিসৰ এইটো বহুত পৰিমাণে বাঢ়ি গৈছে আৰু এটা বিৰাট ভয় লগা এটা পৰিস্থিতি হৈ পৰিছে তাত মই বঙ্কিম শৰ্মা ডাঙৰীয়া এই যেটো ধৰ্মনিৰপেক্ষ চৰিত্ৰ তেওঁলোকৰ আছিল এতিয়া তাৰমানে এই মোহাম্মদ ইউনিস প্ৰধানমন্ত্ৰী হোৱাৰ পিছত হসাকে বাংলাদেশে এতিয়া সম্পূৰ্ণৰূপে সেই ধৰ্মনিৰপেক্ষ চৰিত্ৰটো হেৰুৱাৰ উপক্ৰম হৈছে নেকি হয় জামাতে ইছলামীৰ সম্পূৰ্ণ গ্ৰাসত পৰা যেন আমাৰ অনুভৱ হৈছে হয় আপুনি আগষ্ট মাহৰ পৰা যদি বাংলাদেশৰ পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰে তেতিয়াহ'লে আপুনি দেখিব যে ছাত্ৰ আন্দোলনৰ নামত মৌলবাদী শক্তিয়ে
তাত ৰাজত্ব চলাইছে আৰু তাৰ ফলতেই আজি সেই আগষ্ট মাহৰ পৰা আজিলৈকে অসংখ্য মঠ মন্দিৰ সাধু সন্তক অত্যাচাৰ কৰা হৈছে আৰু হিন্দু মানুহৰ সম্পত্তি আনকি চাকৰি কৰা মানুহৰ চাকৰি মানে বাধ্যতামূলকভাৱে কাঢ়ি লোৱা হৈছে আপুনি শুনি আচৰিত হ'ব যে 225 গৰাকী পুলিচ ইন্সপেক্টৰ তেওঁলোকক বাধ্যতামূলকভাৱে চাকৰিৰ পৰা অৱসৰ ল'বলৈ বাধ্য কৰা হৈছে আৰু আজিৰ তাৰিখত বাংলাদেশ পুলিচত হিন্দু মানুহ নাই আৰু শিক্ষক প্ৰায় 50 গৰাকী শিক্ষকক অৱসৰ ল'বলৈ বাধ্য কৰা হৈছে বলপূৰ্বকভাৱে চহী কৰি ৰেজিগনেশ্যন লেটাৰ লেখা হৈছে গতিকে বাংলাদেশ সম্পূৰ্ণৰূপে মৌলবাদীৰ কবলত পৰিছে আৰু এই ক্ষেত্ৰত অকল ভাৰত চৰকাৰৰে নহয় আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিশেষ দায়িত্ব আছে যে বাংলাদেশক কি ধৰণে তাত মানৱ অধিকাৰ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে এইটো সকলোৱে চিন্তা চৰ্চা কৰিব লাগে এই যে এতিয়া ধৰক চিন্ময় কৃষ্ণ দাসৰ দৰে বহু ব্যক্তিৰ আনকি বেংক একাউণ্ট পৰ্যন্ত সিল কৰি দিয়া হৈছে বেংক মানে সিল মানে কি কোনো লেনদেন কৰিব নোৱাৰিব বুলি কৈ দিয়া হৈছে আপুনি যেটো কথা কৈছে যে তাৰ মানে চাকৰি অকল খেদাই নহয় যদি বেংকৰ তেওঁলোকে কোন তাত লেনদেনে কৰিব নোৱাৰে তেনে তাত মানুহ জীয়াই থাকিব কেনেকৈ জীয়াই থাকিব অমানৱীয় পৰিস্থিতি সেইকাৰণে মই কৈছোঁ আমাৰ ফালৰ পৰা আমি সেইকাৰণে কৈছোঁ যে অকল ভাৰতবৰ্ষই নহয় আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দায়িত্ব আছে ৰাষ্ট্ৰসংঘৰ দায়িত্ব আছে ৰাষ্ট্ৰসংঘ 1977 চনৰ পৰাই বাংলাদেশ ৰাষ্ট্ৰসংঘৰ সদস্য হয় ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ 48 চনতে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰি থৈছে গতিকে সেই ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ বাংলাদেশে আজি পালন কৰিব লাগিব বাংলাদেশে পালন কৰিব লাগিব কাৰণ 1977 চনৰ পৰাই বাংলাদেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ গতিকে তেওঁলোকে আজি আন্তঃৰাষ্ট্ৰীয় যিবিলাক আইন মানৱ অধিকাৰ বিষয়ক যিবিলাক আইন আৰু এটা মই বিষয় আপোনাক ক'ব বিচাৰিছোঁ যে গান্ধী লিয়াকত চুক্তি যিখন আছিলে নেহেৰু লিয়াকত চুক্তি 1950 চনত হৈছিল আৰু সেইখন চুক্তি এখন দ্বিপাক্ষিক চুক্তি আছিল সেই দ্বিপাক্ষিক চুক্তিখন এতিয়াও ভাল আছে ইন্দিৰা মুজিব চুক্তি বাৰু মই নকওঁ কাৰণ ইন্দিৰা মুজিব চুক্তি 25 বছৰ আছিলে আৰু তাৰপিছত এখন ৰিনিউ হোৱা নাই কিন্তু নেহেৰু লিয়াকত চুক্তিত তাত সুন্দৰ তাত একদম প্ৰথমৰ যিটো আপুনি প্ৰথম পেৰাগ্ৰাফটো পঢ়িলে গম পাব যে সংখ্যালঘু সম্প্ৰদায়ৰ জীৱন সম্পত্তি সন্মান সহকাৰে ৰক্ষা কৰাৰ কাৰণে তাত ব্যৱস্থা দিয়া আছে কিন্তু আজি বাংলাদেশ চৰকাৰে সকলো মুখিমূৰ কৰি সকলো আন্তঃৰাষ্ট্ৰীয় আইন সকলো দ্বিপাক্ষিক চুক্তি মোহাৰি তাৰ এটা অৰাজকতাৰ সৃষ্টি কৰিছে মৌলবাদী শক্তিয়ে আৰু বাংলাদেশ চৰকাৰে নিয়ন্ত্ৰণ কৰাত পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আপুনি যেটো কথা কৈছে মই আপোনাৰ লগত একমত আৰু সেইটো সকলোৱে ক'ব যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বাংলাদেশৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰা উচিত বা ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানেও এটা এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা উচিত কিন্তু ৰাষ্ট্ৰসংঘৰ পদক্ষেপ লোৱাৰ আগত আপুনি নাভাবেনে যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ হৈছে বাৰু আমাৰ যিটো অৱদান আছিল বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো দক্ষতা এটা ধৰক ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ সাম কটাবৰ কাৰণে তেওঁ এটা স্থিতি লৈছেতো তেনেকুৱা এজন ৰাষ্ট্ৰ নেতাই বাংলাদেশৰ নিচিনা দেশ এখনক যদি তেওঁ সৈমান কৰাব পৰা নাই সেইটোক আপুনি কি বুলি ক'ব চাওক ইতিমধ্যে আমি দেখিছোঁ যে কূটনৈতিক পৰ্যায়ত কি হৈ আছে সকলোখিনি কথা মই নাজানো দাদাই কৈছে ইতিমধ্যে দলৰ প্ৰতিনিধিত্ব কৰা হৈছে দাদাই মোতকৈ ভালকৈ ক'ব পাৰিব হয় যে কূটনৈতিক ক্ষেত্ৰত বিদেশ মন্ত্ৰণালয়ে ইতিমধ্যে দুটা বিবৃতি আমি দেখিছোঁ আৰু এই দুটা বিবৃতিতে বাংলাদেশক চৰকাৰক সকীয়াই দিয়া হৈছে আৰু বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত চৰকাৰৰ উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে নিশ্চয় কূটনৈতিক মহলত এটা প্ৰচেষ্টা নিশ্চয় চলি আছে আৰু অকল চৰকাৰৰ কথাই কিন্তু মই নকওঁ ভাৰতবৰ্ষৰ চিভিল ছ'চাইটি কি কৰি আছে এটা সাধাৰণ ইস্যু লৈ আমাৰ ইয়াৰ একটা সাধাৰণ ইস্যু লৈ যি ধৰণে মানৱ অধিকাৰ বিষয় লৈ আমাৰ তথাকথিত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰবক্তাসকলে যি ধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰে আজি বাংলাদেশৰ সাধাৰণ মানুহৰ ওপৰত এই অত্যাচাৰত কিয় প্ৰতিবাদ হোৱা নাই ভাৰতবৰ্ষত চিভিল ছ'চাইটিয়ে কিয় প্ৰতিবাদ কৰা নাই অসমৰ চিভিল ছ'চাইটিয়ে কিয় প্ৰতিবাদ কৰা নাই আমাৰতো বাম গণতান্ত্ৰিক শক্তি ইয়াত যথেষ্ট চৰ্চা তেওঁলোকৰ যথেষ্ট লেখনি প্ৰকাশ পায় যথেষ্ট প্ৰতিবাদ কৰে তেওঁলোক আজি কিয় বহি আছে কিয় বাংলাদেশৰ হিন্দু মানুহকেইজন মানুহ নহয় নেকি তেওঁলোকৰ মানৱ অধিকাৰ লংঘন হোৱা নাই নেকি গতিকে এই মুহূৰ্তত মই অকল চৰকাৰকে আহ্বান জনাই নহয় চিভিল ছ'চাইটিৰ প্ৰতিও মোৰ আহ্বান আছে যে চিভিল ছ'চাইটিও এই ক্ষেত্ৰত চৰ্চা ল'ব লাগে আৰু চিভিল ছ'চাইটি আজি বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিবাদ কৰিব লাগে ওলাই আহিব লাগে আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানৰ এটা ভূমিকা থাকে সেইটোতো কোনো অস্বীকাৰ কৰিব নোৱাৰে কিন্তু আমাৰ দৰে ৰাষ্ট্ৰৰ এতিয়ালৈকে আমি প্ৰধানমন্ত্ৰী মোদীয়ে এছ জয়শংকৰৰ লগত বৈঠক কৰিলে
তাৰপিছত দুটা বিবৃতি দিছে আমি সেয়া দেখিছোঁ কিছুমান কথা কূটনৈতিকভাৱে কৰিব সেইবোৰ মানুহে গম নাপায় ৰূপক হেৰিয়া শৰ্মা আমাৰ ঋতুপৰ্ণ শৰ্মা ডেঙৰাই যিটো কথা কৈছিল যে চীনৰ দৰে ৰাষ্ট্ৰক পিছুৱাই যাবলৈ বা সেই তাত কেম্প উঠাই নিবলৈ বাধ্য কৰিলে ইয়াত কিন্তু আন এটা দিশ আছে চীনৰ এই পৰিৱেশটো কোনো ধৰ্মকেন্দ্ৰিক নহয় এইটো সামৰিক শক্তিৰ লগত কথা আছিল ইয়াৰ পৰিৱেশটো বাংলাদেশৰ কথাটো এতিয়া ধৰ্মীয় আবেগটো জড়িত হৈ আছে মানুহক কিন্তু ধৰ্মীয় আবেগে অন্ধ কৰি পেলায় বিবেকবান মানুহৰো মগজ এটা সময়ত স্তব্ধ হয় ধৰ্মীয় যেতিয়া আফিং খায় এই চীনৰ লগত আমি যদি তুলনা কৰোঁ বাংলাদেশৰ কথাটো চাগে একেবাৰে শুদ্ধ নহ'ব আপুনি কি বুলি ভাবে চাওক আপুনি যেটো কথা কৈছে যে আজি যি শক্তিয়ে আজি বাংলাদেশৰ ইস্যুটো বেগ দিছে উদগনি যোগাইছে তাত কেৱল হিন্দু শিকাৰ হৈছে আপুনি চাব আৰু হিন্দু শিকাৰ হোৱা কথাটো আপুনি নিজে উপলব্ধি কৰিছে আজি বাংলাদেশ যেতিয়া স্বাধীন হৈছিল তাত ভাৰতৰ যথেষ্ট ভূমিকা আছিল আপুনি নিজে কৈছে কথাষাৰ ইণ্ডিয়াৰ দিনত যথেষ্ট ভূমিকা আছিল সেই ভাৰতে আজি সহযোগিতা নথকা হলে চাগে বাংলাদেশ হ'বই নোৱাৰে আজি সেই ভাৰতে এই দুৰ্বল নিচিনা এখন বাংলাদেশত হিন্দুখিনিক নিৰাপত্তা দিব নোৱাৰাটো কিমান ডাঙৰ কথা আপুনি চিন্তা কৰক কেইটামান কূটনৈতিক পলিচি কৰিলে কেতিয়া হ'ব আমি যি দেখিছোঁ সেইটোৱে বুজি পাম আজি সাধাৰণ ৰাইজে যি দেখিছে সেইটোৱে বুজি পাব দেখিছে যে বাংলাদেশত হিন্দু নিৰ্যাতন হৈছে আজি গণহত্যা হৈছে গণধৰ্ষণ হৈছে আজি আপুনি চাব এটা বৈষম্যহীন আন্দোলন এটা নেষ্ট চৰিত্ৰলৈ পৰিণত হৈছে ইমামবিলাকে হাঁহ কুকুৰালৈকে এৰি দিয়া নাই আপুনি চাব প্ৰধানমন্ত্ৰী বিচনা পৰ্যন্তলৈকে যিটো পৰিস্থিতি সৃষ্টি কৰিছে তাত আজি আমাৰ অসমৰ ৰাইজ বিশেষকৈ আমি শংকিত হৈছোঁ অসমৰ হিন্দু সমাজ আজি শংকিত হৈছোঁ আমি উদাহৰণটো মই দিছোঁৱেই যে 40% যদি অসমত হ'ল আজি আপুনি চিন্তা কৰক অনাগত 15 বছৰ পিছত ইয়াত কি পৰিস্থিতি হ'ব বাংলাদেশতকৈ অতি বেয়া পৰিস্থিতি অসমত হ'ব একেবাৰে কৈছোঁ আজি যি শক্তিয়ে নাথাকক কিয় কেৱল ইয়াত হিন্দু শিকাৰ হৈছে মই এইটোৱে কৈছোঁ যে ইয়াত হিন্দু কেৱল শিকাৰ হৈছে আমি আগতে শুনিছিলোঁ যে বাংলাদেশত পূজা পাতিব নিদিয়ে কিছুমান এনেকুৱা ধৰণৰ কাৰ্য হয় এতিয়া টেকন'লজিৰ যুগত আমি দেখা পাইছোঁ আপোনালোকে সেইটো বাদ দিয়ক আজি অসমত চাব আমি এটা মই মোবাইলত গালি পাইছোঁ কিমান দূৰ সঁচা মই নাজানো যে এখন ইউনিভাৰ্চিটি বাংলাদেশৰ তাত এখন জাতীয় পতাকা ওপৰত দি তেওঁলোকক খোজ কাঢ়িব দিছে এইটো আবেগ কি হয় তেতিয়ালৈ এইটো ধৰ্মীয় আবেগ হ'ব নোৱাৰে দেশৰ এটা আবেগ কিন্তু আজি অসমৰ ৰাইজে জাগিছে নেকি চাওক কোনো জগা নাই আজি ইণ্টাৰনেশ্যনেল আপুনি আন্তঃৰাষ্ট্ৰীয় ভাৰত বিৰোধী এটা সম্পূৰ্ণ মনোভাৱ আজি ভাৰতৰ আপুনি চাওক বাকী মিডিয়াৰ চেনেল আপুনি চাওক ক'তো এই বিষয়টো কিন্তু ইমান যিটো ধৰণে হ'ব লাগিছিল একো নাই কিন্তু আৰু BBC নিউজত আজি এই বস্তুবিলাক প্ৰকাশ পোৱা নাই কিদৰে হিন্দু নিৰ্যাতিত হৈছে এটা বেলেগ এখন পিকচাৰ হৈছে যে আজি শ্বেখ হাছিনাক প্ৰশ্ৰয় দিয়াৰ কাৰণে এইখিনি কথা ভাৰতে এটা এনেকুৱা ধৰণৰ কথা কৈছে বুলি এটা প্ৰপগেণ্ডা উলিয়াইছে আপোনালোকে চাব গতিকে এই কথাখিনি মই কৈছোঁ যে আমি যথেষ্ট শংকিত আজি বাংলাদেশৰ পৰা বহুত শিকিব লগা হৈছে বহুত আমি জানিছোঁ যে বাংলাদেশত যিটো পৰিস্থিতি হৈছে অসমৰ চেম তেনে সদৃশ পৰিস্থিতি হৈছে আজি অসমৰ নামনি অসমৰ কোনো জিলা আমাৰ হাতত নাই মধ্য অসমৰ আজি কোনো জিলা হাতত নাই উজনি অসমত জিলা আছে তাতো আজি জাতীয়বাদী সংগঠনবিলাক আপুনি চাব কালি এটা সংগঠনে কৈছে যে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ আমাৰ কি আমাৰ কোনো সম্পৰ্ক নাই তেওঁলোকে নাজানে যে অবিভক্ত ভাৰতবৰ্ষৰ এজন ভাতৃ আমাৰ ভাতৃ নহয় নেকি আজি গোটেই অবিভক্ত ভাৰতবৰ্ষ আমাৰ ভাতৃ আজি বিশ্বৰ যি জেগাতে হিন্দু নিৰ্যাতন নহওক কিয় ইমান মাতিমেই তেওঁলোকৰ সুৰক্ষাৰ কথা আমি চিন্তা কৰিমেই আমি যেতিয়া আগষ্ট মাহত যেতিয়া এই গোটেই ঘটনাটো হৈছিল আমি বাংলাদেশ সহকাৰী উচ্চ আয়ুক্তৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ মেমৰেণ্ডামখন আমাক ভিতৰলৈ যাব নিদিলে অসম পুলিচে চিন্তা কৰক এইখিনি সহযোগিতা আমাক কৰিব দিব লাগিছিলে আমি তাত হিন্দু নিৰ্যাতন কিয় হৈছে তেওঁ ৰোধ কৰিবৰ কাৰণে আমি এখন মেমৰেণ্ডাম দিব গৈছিলোঁ আপুনি এইটো ক'ব বিচাৰিছে নেকি যে আমি জোখতকৈ বেছি সৰল বা আমি বেছি উদাৰ বা বেছি আমি মানে ধৰ্ম নিৰপেক্ষ ধৰি ৰাখিব বিচাৰোঁ সেইটোৱে কথাটো কৈছোঁ যে আজি আপুনি চাওক কোনেও মাত নামাতে আজি লোক জাগৰণ মঞ্চে কিছু প্ৰতিবাদ কৰিছে আমি হিন্দু যুৱ ছাত্ৰৰ স্থিতি কৰিছোঁ আমি পূৰ্বই মাত মাতি আহিছোঁ হিন্দুৰ ক্ষেত্ৰত বাংলাদেশত চলা হিন্দুৰ ক্ষেত্ৰত আৰু আজি চৰকাৰখনৰ কিছু কৰণীয় আছিল মানুহে যিটো একশ্যন হ'ব এইটো বুজিব দেখিলে কিন্তু কি কূটনৈতিকভাৱে কৰিছে কিমান দূৰ ফলপ্ৰসূ হ'ব কিমান কেতিয়া হ'ব এইটো ক'ব নোৱাৰে এতিয়া হিন্দুসকল যদি নিৰাপত্তা হয় আজি আপুনি চাব পূজাৰ সময়ত মহম্মদ ইউনিছে যে দায়িত্ব লৈছে তেতিয়া আমি দেখালোঁ পূজা পাতিবৰ কাৰণে কৰ দিব লগা হৈছে 5 লাখ টকা কৰ দিলেহে পূজা পাতিব পাৰে আমি তেতিয়াই গম পাইছোঁ যে এইখন তেখেতৰ দিনত হিন্দু সুৰক্ষিত নহয় এই কথা আমি উপলব্ধি কৰিছিলোঁ আজি ইয়াৰ ফল আপোনালোকে দেখা পাইছে আগষ্টৰ পৰা আজি কেইমাহ হৈছে আপুনি চাওক 3 মাহ 4 মাহ আজি ভৰি দিছে গতিকে ইয়াতে গোটেই যি শক্তি নাথাকক কিয় ইয়াত হিন্দুৰ নিৰ্যাতন কেৱল হিন্দু ইয়াত স্বীকাৰ হৈছে এইখিনিয়ে কথা মই ধন্যবাদ জনাইছোঁ ৰূপক দাস ঋতুপৰ্ণ শৰ্মাই যিকেইটা কথা ক'লে যে কংগ্ৰেছৰ এক প্ৰকাৰ কোনো নৈতিক অধিকাৰী নাই এতিয়া এই বিষয়টো সমালোচনা
কৰাৰ বা আপোনালোকে আজি যিটো আপোনালোকৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতা নেত্ৰী যেনেকৈ এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে জপিয়াই পৰিছে বিদেশ নীতিক লৈ আপোনালোক সৰব হৈছে আনকি দিল্লীটো যদি আমি চাওঁ তেনেহ'লে ৰাহুল গান্ধীৰ পৰা ধৰি একদম মল্লিকাৰ্জুন খাৰ্গেলৈকে সকলোৱে যিটো মোদী চৰকাৰক যেনেকৈ সমালোচনা কৰিছে এই বিষয়টোৰ ক্ষেত্ৰত এতিয়ালৈকে একো সুফল পোৱা নাই ঋতুপৰ্ণ শৰ্মাই কৈছে যে আগন্তুক দিনত দেখা যাব বুলি কৈছে আমি নাজানো যে কিমান দিন আৰু লাগে কিমান আৰু হিন্দু তাত নিৰ্যাতিত হ'লে বা কিমান ভয়ংকৰভাৱে তেনেকৈ মৃত্যু কাকলি ল'লে বা কিবা কিবি হ'লে কিমান পৰ্যায়লৈ যাবগৈ সেয়া এতিয়া অনুমান কৰিব পৰা হয়তো কাৰো কেপাচিটি নাই তেনেকুৱা এটা দিশত গৈ আছে আপোনালোকে ৰাহুল গান্ধীয়ে বাহিৰত গৈ পেলাই চৰকাৰৰ বিৰুদ্ধে যেতিয়া কথা কয় ভাৰত বিৰোধী এটা স্থিতি লোৱা বুলি বিজেপিয়ে সমালোচনা কৰে বা বিজেপিৰ বহু ডাঙৰ ডাঙৰ লিডাৰে ৰাহুল গান্ধীৰ সেই স্থিতিটোক সমালোচনা কৰিছে যে ভাৰতক দুৰ্বল কৰিবৰ কাৰণে ৰাহুল গান্ধীয়ে গৈ বাহিৰত তেনেকুৱা এটা স্থিতি লয় এতিয়া ঋতুপৰ্ণ শৰ্মাই আওপকাকে আজি যিটো পৰিৱেশ বাংলাদেশত হৈ আছে আমাৰ ভাৰতবৰ্ষতো সুযোগ পালে তেনেকুৱা এটা পৰিৱেশলৈ গতি কৰিব একাংশ ৰাজনীতিকৰ ভুল সিদ্ধান্তৰ বাবে বা নেতাৰ কিছুমান নীতিৰ বাবে আপোনালোকে সঁচাকৈ ক'ৰবাত ভুল সিদ্ধান্ত লৈ আছে নেকি এতিয়াও এতিয়া চাওক ভুল সিদ্ধান্ত কোনে লৈছে বা কংগ্ৰেছক গালি পৰাটো কিছুমান দলৰ এটা মানে চাৰিত্ৰিক বৈশিষ্ট্যত পৰিণত হৈছে তেওঁলোকে কংগ্ৰেছে কৰাখিনি সদায় ভুলেই দেখা পায় কিন্তু তেওঁলোকৰ সময়ত কংগ্ৰেছৰ সময়ততো ঠিকেই চলি আছিলে এতিয়া তেওঁলোকে যেতিয়া পাৰা নাই তেতিয়া তেওঁলোকে কৈছে এতিয়া বাংলাদেশ বাদেই দিয়ক মণিপুৰলৈ যদি চাওঁ তেতিয়াহ'লে কি হৈছে আজি মণিপুৰ কিমান বছৰ দিন হৈ গ'ল তেওঁলোকে একো কৰিব পৰা নাই মানে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ বা তেওঁলোকে নোৱাৰে কৰিব তেওঁলোকৰ সেই যিটো তেওঁলোকৰ যিটো প্ৰতিচ্ছবি ভাৰতবৰ্ষবাসীক দেখাই আছে সেইটো আচলতে তেওঁলোকৰ নহয় বাঘ আচল নহয় কাগজৰ বাঘে তেওঁলোকে পুহি ৰাখিছে তাৰমানে আপুনি ক'ব বিচাৰে যে আভ্যন্তৰীণভাৱেও আৰু চুবুৰীয়া বিদেশ ৰাষ্ট্ৰৰ আভ্যন্তৰীণভাৱে হৈছে আৰু আপোনাৰ আন্তৰ্জাতিকভাৱেও মানে চুবুৰীয়া ৰাষ্ট্ৰৰ ক্ষেত্ৰতো তেওঁলোকে চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু তেওঁলোকে ব্যৰ্থ হ'বই অকল হিন্দু হিন্দু কৰি থাকিলে আপুনি যদি সদায় এটা চামক লৈ পেলাই ৰাজনীতি কৰে এটা চামক লৈ পেলাই যদি এখন ৰাষ্ট্ৰ চলাব বিচাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ এখন সেই ধৰণে কেতিয়াও পৰিচালিত হ'ব নোৱাৰে আৰু সেই ধৰণৰ অপচেষ্টা যদি কোনোবাই কৰে তেতিয়াহ'লে এনেকুৱা কথাবিলাক তাত হ'বই এতিয়া সকলোৱে কৈ আছে যে আমি হিন্দুৰ কথা কৈ আছোঁ আজি ইয়াত বহি থকা মঞ্চত বহুতে কৈছে যে খালি আমি হিন্দুখিনিৰ কাৰণে কনচাৰ্ণ আৰু অসমৰ যে সেই ই ৰিক্সা চালক ল'ৰাজন যে ৰঙিয়াৰ মৰিলে তেওঁ ৰিক্সাখন ফাইনেন্স তেওঁ দিব নোৱাৰাৰ কাৰণে টানি নিয়াৰ পিছত তেওঁ আত্মহত্যা কৰিলে তেওঁৰ কাৰণে আমাৰ কোনজনে মাত মাতিছে তাৰ যদি অসমৰ হিন্দুখিনিৰ প্ৰতি অসমৰ হিন্দু ধৰ্মাৱলম্বীখিনিৰ প্ৰতি আমাৰ দায়বদ্ধতা নাই আজি সৌ চুবুৰীয়া ৰাষ্ট্ৰখনৰ কথাটো আমি ঠিকেই কৈ আছোঁ এই কথাবিলাকো আমি চাব লাগিব ক'বৰ কাৰণে কাৰোবাক গালি পাৰিবৰ কাৰণে আমি গালি পাৰিম ক'বৰ কাৰণে আমি কথা ক'ম এই ধৰণৰ কথা হ'লে নহ'ব আৰু অকল হিন্দু হিন্দু ভাৰতবৰ্ষত কোনদিনা হিন্দু ৰাষ্ট্ৰ আছিল ভাৰতবৰ্ষত থকা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী মানুহে ইয়াত বসবাস কৰি আছিল আৰু শান্তিৰে আমি আছোঁ আৰু সকলোতকৈ শান্তিত আছিলোঁ অসমৰ মানুহসকল আজান ফকীৰৰ আদৰ্শলৈ আজি তেওঁলোকে শংকৰদেৱ আৰু আজান ফকীৰ লৈ গুচি গৈছে শংকৰদেৱ আৰু আজান ফকীৰ ৰ'ব শংকৰ মাধৱৰ দেশক আপোনালোকে আজান ফকীৰ শংকৰ মাধৱৰ লগত আজান ফকীৰ আছে আপোনালোকে অপব্যাখ্যা কৰিছে লাজ লগা নাই আপুনি এতিয়া কৰিব ফলাবন বুলি কয় আপুনি ফলাবন ঋতুপৰ্ণ পেগুক আমি মাত মাতিছো হিন্দু ধৰ্ম কি কথা ক'ব লাগিছে আপোনালোকে কি কৈছে কিয় কথা ক'ব লাগিছে কি কৈছে আপুনি কওক ভালকে কওক সনাতন ডেকা ঋতুপৰ্ণ পেগুক এইবিলাক যেতিয়া ৰাজপথত মৰি আহিছিলে আপোনালোকে হিন্দু ধৰ্ম বুলি যে কৈছে হিন্দু ধৰ্ম বুলি কৈছে হিন্দু ধৰ্ম বুলি কৈছে হিন্দু ধৰ্ম ক'ত পাইছে আপুনি ইছলামী ৰাষ্ট্ৰ কেনেকৈ আপোনালোকে অপব্যাখ্যা কৰিলে আমি পাকিস্তান কেনেকৈ হৈছে আপুনি কৈছে বাংলাদেশ যদি ভাৰতৰ অংগ ৰাষ্ট্ৰ হয় বাংলাদেশ পাকিস্তান অখণ্ড ৰাষ্ট্ৰ বাংলাদেশ যদি বাংলাদেশ মুছলমান অখণ্ড ভাৰতৰ নাগৰিক হয় নে নহয় এই কথা কিন্তু ক'বলৈ আপোনাৰ বেয়া ৰাখক যদি আপোনাৰ বেয়া লাগিব বাংলাদেশ যদি অখণ্ড ভাৰত হয় পাকিস্তান যদি অখণ্ড ভাৰত হয় তেতিয়াহ'লে আপোনালোকে তাত থকা প্ৰতিজন হিন্দু আৰু মুছলমানৰ কথা আপুনি ক'ব লাগিব অকল আপুনি হিন্দুৰ কথা কেলে ক'ব নহয় আপুনি অকল হিন্দুৰ কথা কেলে ক'ব সেইকাৰণে আপোনালোকৰ কাৰণে যদি তাতে যদি ইছলাম মৌলবাদী হৈছে ভাৰতবৰ্ষত আপোনালোকে হিন্দুত্বৰ মৌলবাদী সৃষ্টি কৰিব লাগিব আপোনালোকে সেই ধৰণৰ কাম কৰিব আমাৰ চৰিত্ৰ নহয় আমাৰ
ব্যৱহাৰ চৰিত্ৰ আমাৰ ঠিকে আছে আমি ভাৰতবৰ্ষত আমি জানো যে ধৰ্ম নিৰপেক্ষতে আপোনালোকৰ এই প্ৰপেগাণ্ডাৰ কাৰণে এইবিলাক হ'ব আপোনালোকে কৈ থকাৰ কাৰণে আপোনালোকে মানুহ উচতাই আছে আপোনালোকে মণিপুৰৰ দৰে অসম আৰু বিভিন্ন ৰাজ্যক আপোনালোকে অশান্ত কৰিবলৈ ৰূপক দাস আৰু মাধৱ দাস এক মিনিট মাধৱ দাস ৰূপক দাসে এইটো কথা ক'ব বিচাৰিছে যে মই যেটো বুজি পাইছো যে প্ৰতিটো ক্ৰীড়াৰে এটা প্ৰতিক্ৰিয়া থাকে তেখেতে ক'ব বিচাৰিছে যে তেখেতৰ মুখৰ বাক্য এটা মই কৈছো যে সেইটো ৰাহুল গান্ধীও কৈছিল হিন্দু 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 বেলেগ ইছ্যু নাই মানে মোদীয়ে এই হিন্দু হিন্দু বুলি কৈ পেলাই নিৰ্বাচনৰ সময়ত যেটো কাৰ্ড খেলিলে বা আনকি পৰৱৰ্তী সময়ত দেশ চলাবৰ কাৰণে যেটো হিন্দু হিন্দু লৈ পেলাই বিজেপিৰ যেটো নীতি ৰাহুল গান্ধীও বিৰোধিতা কৰিছে সেইটো বিদেশতো কৰিছে আনকি আমাৰ ভাৰততো কৰিছে এতিয়া তেখেতে কৈছে যে এই যে হিন্দু হিন্দু বেছিকৈ ইয়াত কোৱা হৈছে তাৰ এটা প্ৰতিক্ৰিয়া হৈছে আপুনি হেতুটো ক'ব বিচাৰিছে পাছকে হ'ব হেতু কথা প্ৰতিটো বস্তু আমাৰ নিজাৰৰ আমি হিন্দু না হেতুকে কৈছে যে ইয়াত যদি বেছিকৈ হিন্দু হিন্দু বুলি কোৱা কাৰণে তেখেতে কৈছে বাংলাদেশত হিন্দুৰ ওপৰত কেনে অত্যাচাৰ হৈছে ইয়াত সংখ্যালঘুৰ ওপৰত যদি হিন্দুৱে যদি ইয়াত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিছে বুলি বাংলাদেশে ভাবিছে তেনেহ'লে তাত হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছে ৰূপক দাস আপুনি সেই ক্ৰীড়াৰে প্ৰতিক্ৰিয়া হৈছে আপুনি হেতুৱে ক'ব বিচাৰিছে ক্ষেত্ৰৰ প্ৰতিটো ক্ৰীড়াৰে এটা মই ঋতুপৰ্ণ শৰ্মা মই আপোনাৰ ওচৰলৈ আহিম এতিয়া মই হেতুৱে বুজি পাইছিলোঁ দেই হয় মোৰ কথাটো হ'ল মোদী ইমান ষ্ট্ৰং মেন গতিকে মোদীয়ে কিন্তু বাংলাদেশক সৈমান কৰাব পাৰিব লাগিছিল একদম সঁচা কথা ক'বলৈ গ'লে এজন সাধাৰণ সংবাদকৰ্মী হিচাপে মই কোৱা নাই এজন ভাৰতীয় নাগৰিক হিচাপে মই বিচাৰোঁ যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেইখিনি যোগ্যতা আৰু সেইখিনি দক্ষতা আছে তাৰমানে তেওঁ আচলতে কিন্তু কি কাৰণে এতিয়ালৈকে সেই পৰিৱেশটো হোৱা নাই নহয় নহয় মোৰ কথাটো শেষ ক'বলৈ দিয়ক আপুনি নিজে কৈ আছে যে বাংলাদেশত এতিয়া চৰকাৰ বুলিবলৈ একোৱেই নাই তাত মৌলবাদীৰ হাতলৈ গুচি গ'ল সকলোবিলাক আপুনিয়ে কৈছে বা এই বংকিম শৰ্মা ডাঙৰীয়ে কৈছে যদি সেইটোৱে হয় তাত যদি চৰকাৰৰ কোনো অস্তিত্বই নাই যদি মৌলবাদীৰ হাতলৈ গুচি গৈছে তেনেহ'লে মোদীয়ে কেনেকৈ পাৰিব নিয়ন্ত্ৰণ কৰিব নিতুমণি শইকীয়া মই সেই কথাটোকে বুজাব বিচাৰিছোঁ হয় যে শেখ হাছিনা যোৱাৰ পিছত তাত যি ধৰণে গোটেই ব্যৱস্থাটো মৌলবাদীৰ হাতলৈ গ'ল আৰু পুতলা চৰকাৰ হিচাপে অন্তৰ্বৰ্তীকালীন চৰকাৰ হিচাপে মহম্মদ ইউনুছ আনি পেলাই তাত বহুৱাই থৈছে তেওঁৰ হাতত একো নাই আৰু এই যে মানে সন্ত্ৰাসবাদীক যেতিয়া আমি মানে হেৰি কৰোঁ উচতাই দিওঁ বা তেওঁলোকক যেতিয়া আমি এনকাৰেজ কৰোঁ পৰৱৰ্তী সময়ত কি অৱস্থা হয়গৈ সেই দেশত সেইটো অৱস্থা তাত এটা আজি তাত সেইটো চিটুৱেশ্যন আমি সকলোৱে দেখা পাইছোঁ মই ক'ব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনৰ দায়িত্ব লোৱাৰ পিছৰ পৰা যেতিয়া এনেকুৱা ধৰণৰ সন্দিক্ষণ আহিছে য'ত দেশখনে এটা কঠোৰ স্থিতি ল'ব লগা হৈছে সি লাগিলে বালাকটেই হওক সি লাগিলে কাশ্মীৰত লোৱা সিদ্ধান্তসমূহ হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা এইখন চৰকাৰে কেতিয়াও ভাৰতবাসীক নিৰাশ কৰা নাই আৰু বাংলাদেশৰ ক্ষেত্ৰতো মই আপোনাক স্পষ্টকৈ ক'ব পাৰোঁ সেইখিনি বিশ্বাস মোৰ নেতৃত্বৰ ওপৰত আছে নৰেন্দ্ৰ মোদী বা এইখন চৰকাৰে কাকো নিৰাশ নকৰে মই এটা কংগ্ৰেছৰ এটা কথালৈ আহিবলৈ মোৰ মানে মন গৈছে যে 140 কোটি ভাৰতৰ জনসংখ্যা তাতকৈ বাঢ়িল এতিয়া তাৰে 80% মানে প্ৰায় 112, 13, 14 কোটি যিটো দেশৰ জনসংখ্যা যিটো ধৰ্মাৱলম্বী বা যিটো এটা সনাতনী ব্যৱস্থাত যিসকল থাকে তেওঁলোকৰ মত তেওঁলোকৰ সন্মান তেওঁলোকৰ মানে অধিকাৰ তেওঁলোকৰ সুৰক্ষাটো মানে একেবাৰে গৌণতা মানে অৰ্থাৎ কেৱল ক্ষমতাত বৰ্তি থাকিবলৈ কংগ্ৰেছে 47 পিছত যিজনে মানে তুষ্টিকৰণৰ সকলো সীমা লাং কৰি যে হিন্দুক যিমানে গালি দিবা সিমানে তুমি সেকুলাৰ হ'বা আৰু মুছলমানক যিমান তুষ্টি কৰিবা সিমানে তুমি ক্ষমতাত বৰ্তি থাকিবা এই যিটো তেওঁলোকৰ চিৰাচৰিত চৰিত্ৰ মই এটা সৰু উদাহৰণ দিছোঁ আজি তেওঁলোকে প্ৰতিবাদ কৰিছে মই ভাল পাইছোঁ বুজি পাইছেনে কিন্তু যেতিয়া হামাছে গৈ পেলাই ইজৰাইলত আক্ৰমণ কৰিলে ইজৰাইলে প্ৰতি আক্ৰমণ কৰিলে গাজাত হামাছৰ ওপৰত লগে লগে ৰাহুল গান্ধীয়ে ইয়াৰ পৰা কি টুইট কৰিলে যে শান্তিকামী মানে হামাছ হ'ল শান্তিকামী জনসাধাৰণৰ ওপৰত ইজৰাইলে অত্যাচাৰ কৰিছে উৎপীড়ন কৰিছে আৰু সেই ৰাহুল গান্ধীৰ মুখত এতিয়ালৈকে হিন্দুৰ ওপৰত আক্ৰমণ বাংলাদেশত সংখ্যালঘুসকল হিন্দুসকল অসুৰক্ষিত এই ধৰণৰ এটা শব্দ বা এটা বাক্য আজিলৈকে ক'ৰবাত কোনোবাই দেখা পাইছেনে মই আপোনালোকে প্ৰশ্ন কৰিছোঁ আৰু ৰূপক দাসক প্ৰশ্ন কৰিছোঁ তেওঁলোকৰ দুমুখীয়া চৰিত্ৰটো চাওক ভণ্ডামিটো চাওক তাৰমানে গতিকে আজি বাংলাদেশত যিটো হৈছে তাৰ পৰা আমি শিকনি ল'বলগীয়া আছে মই সেইটোহে মানে বুজাব গৈ আছোঁ বাৰে বাৰে আৰু এটা কথা ৰাহুল গান্ধীয়ে হিন্দু বুলি কোৱা নাই কিন্তু ইণ্ডিয়ান পিপুল বুলি কৈছে তাকেই কৈছোঁ যে তেওঁ ক'বলৈ যে সৎ সাহসটো গোটাই মানে বিচাৰ পোৱা নাই আৰু এটা কথা মই কওঁ এই যে ইস্কনক যিটো কথা কৈ আছে চাব যে যিটো তাৰ মানে ডিজাইনটো চাওক ইস্কনক ভয়াৱহ সন্ত্ৰাসবাদী সংগঠনৰ লগত তুলনা কৰি ইস্কনক বেন কৰাৰ কুচকাৱাজ চলিছে এপলৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছে কি কৈছিল জানেনে
এটা সময়ত তেওঁৰ এনেকুৱা এটা অৱস্থা আছিল যিটো সময়ত তেওঁ যিটো ঘৰত ভাড়া আছিল তেওঁ ভাড়া দিব পৰা অৱস্থা নাছিল ভাড়া দিলে তেওঁ খাবলৈ পইচা নাছিল তেওঁ যি জেগাত আছিল তাৰ ওচৰতে এখন ইস্কনৰ টেম্পল আছিল ইস্কনৰ এটা অনুষ্ঠান আছিল য'ত ভক্তি আন্দোলনতে গোটেই কাৰ্যসূচীবিলাক চলিছিল তেওঁ সেই সময়ত তেওঁ সেই মানে দুৰ্ভিক্ষৰ সময়তে বুলি কৈছোঁ আমেৰিকাত তেওঁ কেইবামাহ গৈ পেলাই ইস্কনত পৰা যি তেওঁলোকে প্ৰসাদ দিছিল তেওঁ বিনামূলীয়াকৈ সেই প্ৰসাদ গ্ৰহণ কৰি পেলাই তেওঁ পৰৱৰ্তী সময়ত সেই কথাটো স্বীকাৰ কৰিছে আজি ইস্কনে এটা গোটেই ভাগৱত বা আমাৰ হেৰিখন গীতাক লৈ পেলাই যি ধৰণে এটা ভক্তি আন্দোলন সৃষ্টি কৰি পেলাই মানৱতা সংস্কৃতি এই গোটেইবিলাকৰ এটা হেৰি দি ফুৰিছে আমেৰিকাৰ নিচিনা জেগাত য'ত এসময়ত মানুহে কৈছিল দেয়াৰ কেনট বি এ ফ্ৰী মিল ইফ দেয়াৰ ইজ এ ফ্ৰী মিল দেন ডেফিনেটলি দেয়াৰ ইজ পয়জন দেয়াৰ এনেকুৱা এটা তাত পোৱা য'ত আমেৰিকাৰ নিচিনা জেগাত ফ্ৰী মিল অৰ্থাৎ বিনামূলীয়াকৈ যিসকলৰ প্ৰায় মানে বঞ্চিত ব্যক্তিক খোৱাৰ যিটো ব্যৱস্থা আছিল আজি গোটেই তেনে এটা সংগঠনক যদি সন্ত্ৰাসবাদী সংগঠনৰ লগত ৰিজাই পেলাই বেন কৰাৰ বাবে তাত ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মৌলবাদী চৰকাৰ একাংশ যদি উঠিপতি লাগে তেতিয়াহ'লে গোটেই বিশ্বত মানৱতা ক'ত থাকিব কওক সেইটোৱে ভয়ংকৰ কথা আৰু তাত যদি আমাৰ ভাৰতত থকা ৰাজনৈতিক দলবিলাকে যদি হাত উজান দিয়ে কেৱল হিন্দু সংগঠন বুলি পেলাই হিন্দু সংগঠন বুলি আমি মনে মনে থাকিম হিন্দু সংগঠন বুলি আমি আমাৰ নিৰপেক্ষ চৰিত্ৰটো বৰ্তাই ৰাখি আমি সমালোচনা কৰিম এই পৰ্যায়ত যদি মৌন হৈ থাকোঁ ভাৰততো এনে পৰিস্থিতি উদ্ভৱ হ'বলৈ বেছি সময় নালাগিব সেইবাবে আমি কৈছোঁ যে সকলো পক্ষে এনে অৱস্থাত এই মানে এটা চেঞ্চিটিভ ইছ্যু এটাত আমি এই ধৰণৰ প্ৰতিক্ৰিয়া দিয়াটো অনুচিত আজি কংগ্ৰেছে যি ধৰণে কৰিছে তেওঁলোকে আমাক প্ৰভোগ কৰিছে নৰেন্দ্ৰ মোদীক উপলুঙা কৰিছে যে তোমালোকে একশ্যন লোৱা নাই যি তাতে নিৰ্যাতিত যিসকল মানে নিৰ্যাতিত তাত হৈ মানে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা ব্যক্তিসকলক আমি কেৱল তেওঁলোকৰ উচিত সন্মানটো দি পেলাই তেওঁ এক ভাৰতীয় নাগৰিক আছিলে যেতিয়া আমি আইন প্ৰস্তুত কৰি পেলাই তেওঁলোকক কেইজনমানক বুলি কৈছোঁ কাৰণ আজিলৈকে 12 জনতকৈ বেছি এপ্লাই কৰা নাই নহয় এতিয়া মই আপোনাক সেইটো কথা দিব বিচাৰিছিলোঁ এইটো ধাৰা যদি অব্যাহত থাকে তেনেহ'লে বাংলাদেশত হোৱা এই হিন্দু নিৰ্যাতনৰ আটাইতকৈ ব্যাপক প্ৰভাৱটো অসমত নপৰিব জানো নপৰে চাওক এতিয়া নপৰে এতিয়া আমাৰ আইন এখন আছে আমি 2014 চনৰ 31 ডিচেম্বৰৰ পিছত অহাৰসকল সেই আওতাত নপৰে সেইটো সম্পূৰ্ণ পৃথক বিষয় এতিয়া আপুনি দেখা পাইছেনে এতিয়া এই কেইদিনত এনেকুৱা নহয় যে চেষ্টা চলা নাই ভাৰতলৈ আহিবলৈ চেষ্টা চলিছে নিৰ্যাতিতসকলে ক'লৈ যাব ভাৰতলৈ নাহি পেলাই কিন্তু ভাৰত চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোক হিন্দু হ'ব পাৰে কিন্তু এতিয়া তেওঁলোক বাংলাদেশৰ নাগৰিক আমি বাধ্য কৰাম বাংলাদেশক কিন্তু আমি বাংলাদেশত বাধ্য কৰাৰ আগতে আমাৰ যুঁজখন নিজৰ দেশৰ ভিতৰতে নিজৰ মানুহখিনিৰ লগতে আছে নহয় এতিয়া ধৰক আজি লেফ্ট কাখনক লৈ যিবিলাকে সন্দেহ আৰু আশংকা ব্যক্ত কৰি আছিল তেওঁলোকে কৈ আছিল যে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন হ'লে সেই মানুহখিনি এটা সময়ত উপায় নাপায়তো ইয়ালৈকে আহিব লাগিব কিন্তু এই বুলিও কৈছিল ন যে 30 লাখ কোনোবাই 50 লাখ কোনোবাই 70 লাখ মানুহ সাজু হৈ আছে বুলি কৈছে যে কা বলবৎ হ'ল মানে পিছদিনাখনে সেই মানুহবোৰ অসমলৈ ঢপলি আহিব উজনি অসমত কি বুলি কৈছিল যে লাখ লাখ মানুহ সোমাব তহঁতৰ বাগানৰ মাটি লৈ যাব গতিকে চাহ বাগানৰ পৰা আৰম্ভ কৰি অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ বিৰুদ্ধত নামি গ'ল কাৰণ উচতনিত কংগ্ৰেছৰ আৰু একাংশৰ উচতনিত কিন্তু আল্টিমেটলি হ'ল কি কা বিধি বলবৎ হোৱাৰ পিছত অসমত এতিয়ালৈকে মাত্ৰ 12 জনে এপ্লাই কৰিছে মাত্ৰ 2 জনেহে আনুষ্ঠানিকভাৱে চিটিজেনশ্বিপ পাইছে গতিকে কেনেকুৱা এটা মানে মিছা প্ৰথা প্ৰলোভ মানে এটা পৰিচিত কৰি পেলাই যি ধৰণে মানুহক উচতাই পেলাই এটা পৰিৱেশৰ সূচনা হৈছে তাততো সঁচাকৈ বহু মানুহে ঘৰ মাটি ভেটি নিজৰ তাত হেৰুৱাই তেওঁলোকেতো এতিয়া ঘৰ মাটি এৰিছেতো যদি তেনেকুৱা পৰিৱেশ হয় সেইটো এটা দ্বিপাক্ষিক এটা দুটা দেশৰ মাজত যদি হৈছে নহয় হৈছে কিন্তু যদি আহিব লগা পৰিস্থিতি হয় যদি মানুহখিনি আহে তাৰমানে সেইটো এটা সুকীয়া বিষয় হ'ব সেইটো দুইখন দেশে কথা পাতিব লাগিব ভাৰত চৰকাৰে সেইটো লৈ পেলাই তেওঁলোকৰ নীতি কি আছে বাংলাদেশৰ চৰকাৰ নাই আৰু যেতিয়া আপুনি আনিব তেতিয়া মৌলবাদীৰ লগত আপুনি কথা নাপাতিবলৈ ইমান ওপৰলৈকে কথাবিলাক কয় গুৰুত্ব সহকাৰে শুনক বাংলাদেশৰ চৰকাৰ কৈ আছে আপুনিনো কি উপলুঙা নকৰাকে কৈ আছে মৌলবাদীৰ কবলত 1980 চনত আপোনালোকে আহিলে মৌলবাদী আছে এতিয়া উচতনি আপুনি 47 চনৰ 1980 লৈকে আপোনালোকে সিমান্ত বছৰে ভাৰতবৰ্ষৰ ৰাজ্যক উপলুঙা কৰি কথা কোৱা নাই অসম আপুনি যে ক'লে আপুনি চিঞৰ বাহাৰ কৰি আপুনি যে কংগ্ৰেছৰ কথা ক'লে 1947 চনৰ পৰা 1980 ত আপোনালোকে আহিলে আহি আপোনালোকে যি ধৰণে কথা ক'লে সেই সময়ছোৱা ভাৰতবৰ্ষী ৰাজ্যক আপোনালোকে উপলুঙা কৰা নাই নে সেইটো আপুনি কওক আপোনালোকৰ এইবিলাক কথা জনসাধাৰণে আমি সঁচাকৈ গুৰুত্ব দিন নহয় আপোনালোকে ধৰ্মৰ আপিংকুৱাই ৰাজনীতি কৰি আছে আৰু এই যেতিয়া এই মিছা যেতিয়া ৰাইজৰ ভাঙিব সেইদিনা আপোনালোকৰ অৱস্থা কিন্তু
সেই অৱস্থা মুখা খোল খাইছে আপোনালোকৰ আমাৰ নহয় আপোনালোকে যি মুখা পিন্ধি আছে সেই মুখা আপোনালোকৰ খোল খাবলৈ বাকী আছে কংগ্ৰেছে মুখা পিন্ধা নাই মুখা পিন্ধি আপোনালোকে আছে মুখা পিন্ধি আপোনালোকে আছে ৰাইজে এদিন মুখা খুলিব আৰু ধৰ্মৰ আফিংটি কিমান দিন আপোনালোকে সেই কথাখিনি হ'ব সেই কথাখিনি হ'ব সেই কথাখিনি আপোনালোকৰ হ'ব আপোনালোকৰ চৰিত্ৰ ৰাইজে গম পাইছে না এক মিনিট মই অনুষ্ঠানটো শেষ কৰিব লাগিব গম পাইছে মণিপুৰক আজি আপোনালোকে নিজৰ অংগৰাজ্যখনক আপোনালোকে চম্ভালিব পৰা নাই আজি প্ৰধানমন্ত্ৰী এটা কথা নকয় তালৈকে নাহে আপোনালোকে ডাঙৰ কথা কৈ আছে শুনক ভোটৰ ৰাজনীতিৰ সংসদীয় সিটকিটা দখল কৰাই ৰাজনীতিৰ শেষ মাপকাঠি হ'ব নোৱাৰে সেনেকে কংগ্ৰেছৰ 50টা বছৰ শাসন কৰিছিল সেইকাৰণে জনসাধাৰণৰ শাসন আছিল সমৰ্থন আছিল আজি আপোনালোকে কেইটামান বছৰ পায়ে আপোনালোকে এনেকে ৰূপক দাস আৰু ঋতুপৰ্ণ শৰ্মা মই অনুগ্ৰহ কৰিছো চাই থাকক মানে সৰ্বোপৰি একৰ স্বাৰ্থত আঘাত কথা ক'ব নালাগে কাম অভিৰাম দাস মই সেই ধৰণৰ পৰিৱেশ ঋতুপৰ্ণ শৰ্মা আৰু ৰূপক দাস প্লিজ এক মিনিট মই অভিৰাম দাস মই আপোনাৰ কাষলৈ আহিছো শেষবাৰৰ কাৰণে আমাৰ ইয়াত বাংলাদেশৰ উচ্চায়ুক্তৰ অফিচ আছে যিহেতু আপুনি ইস্কনৰ এজন আপুনি সন্যাসী হিচাপে এই চিন্ময় কৃষ্ণ দাসৰ সন্দৰ্ভত আৰু সামগ্ৰিকভাৱে বাংলাদেশত হিন্দুৰ ওপৰত যেটো নিৰ্যাতন হৈছে হেতুৰ সন্দৰ্ভত ইস্কনৰ অসম শাখাৰ এজন বিষয়া হিচাপে শেষ বক্তব্যটো কি হ'ব চাওক যে যিকোনো পৃথিৱীৰ যিকোনো জেগাতে ধৰক যিবোৰ শান্তি ভক্তি লাইনত আছে যিবোৰ চেইন সাধু হয় সেই সাধুসকলৰ ওপৰত অত্যাচাৰ খুবেই নিন্দনীয় আৰু এইটো দেশ এখনৰ বাবে এখন সমাজ এখনৰ বাবে এইটো খুবেই মংগলজনক কেতিয়াও হ'ব নোৱাৰে আৰু সেয়েহে আমি আমাৰ যে বাংলাদেশত যি ভক্তসকল ইস্কনৰেই নহয় আৰু বাকী সংখ্যালঘুসকলৰ কথাও কৈছোঁ সকলোৱে যাতে ভালকৈ শান্তিৰে তাত থাকিব পাৰে কাৰণ তেওঁলোকো বাংলাদেশৰে নাগৰিক আৰু সেয়েহে আমি যি আমাৰ গভৰ্ণমেণ্ট আছে তেওঁলোককো আমি আহ্বান জনাম আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি বাকী যি আছে বিষয়ববীয়াসকলক তেওঁলোকৰ লগতে যি আমাৰ ৱৰ্ল্ড ৱাইড যিবোৰ আমাৰ অথৰিটি আছে আমাৰ যিবোৰে এইবোৰ বিষয়বোৰ ভালকৈ চাই তেওঁলোকক আমি আহ্বান জনাম যে এই বিষয়টো তেওঁলোকে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে লওক